চামগুৰি সমষ্টিৰ ৰূপত আপোনালোকে ইফতাৰ মেহফিলৰ আয়োজন কৰিলে আৰু ইয়াতে আপোনাৰ পুৰুষ মহিলা আপুনি যিহেতু এজন চামগুৰি সমষ্টিৰ অগপৰ এজন আশাবাদী হয় গতিকে কি ক'ব আজিৰ দিনটোত? পোনপ্ৰথমতে সাংবাদিক ভাইসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ ৰমজান মাহ আমাৰ মুছলিম মানুহসকলৰ কাৰণে বহুত এটা পবিত্ৰ মাহ। এই পবিত্ৰ মাহত গোটেই চামগুৰি সমষ্টিৰ লগতে অসমবাসীলৈ মই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে আজি আমাৰ ইয়াতে ইফতাৰ মেহফিল হ'ল। এই ইফতাৰ মেহফিলে আমাক এটা জগত আশা দিলে। তেওঁলোকে চামগুৰি সমষ্টি অসম গণ পৰিষদ দলৰ মানুহ আছে, ভেটি আছে আৰু আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ 26ত মিত্ৰজোঁটৰ পৰা আমাৰ চামগুৰি সমষ্টি অসম গণ পৰিষদৰ বিধান পৰিষদৰ পৰা আমাৰ গৈছে, আপোনাৰ মনোনয়ন পত্ৰ গৈছে যে চামগুৰি সমষ্টিটো আমাৰ অসম গণ পৰিষদক লাগে। আৰু ধৰক আপোনালোকে নিজেই জানে যে চামগুৰি সমষ্টিত আজি এটা ভেটি ইয়াৰ পৰাই ৰণদংকা বুলি গম পোৱা গৈছে। যিহেতু আজি 500 শতাধিক মানুহে ইয়াতে ইফতাৰ কৰিছে আৰু হিন্দু মুছলিম তেনেকুৱা বুলি নাই, চবেই আহিছে। আজি এই ইফতাৰ মেহফিলত চবেই যোগদান কৰিছে, মহিলা আইসকলো আহিছে, আমাৰ পুৰুষ ভাইসকলো আহিছে। চবকে লৈ আমি এই ইফতাৰখন আমি আপোনাৰ কৰিলোঁ। খুবেই ভাল লাগিলে। ইফতাৰত বহুতখিনি 5 শতাধিক নহয়, প্ৰায় আপোনাৰ 700-800 মানুহ ইয়াত আহি পেলাই উপস্থিত হৈছে। খুবেই ভাল লাগিলে। তেওঁলোকক আমি আগুৱাই নিবলৈ আমি চেষ্টা কৰি আছোঁ ধৰক অসম গণ পৰিষদ দলৰ পৰাই। যিহেতু আপোনালোকে মিত্ৰজোঁটত আছে, অসম গণ পৰিষদৰ পৰা আপুনি প্ৰাৰ্থীপতি, ইয়াতে আপোনাৰ উপ নিৰ্বাচনত ডিপ্লো ৰঞ্জন শৰ্মা ডাঙৰীয়াই পাছ কৰিলে, বৰ্তমানে তেখেতে ৰানিং MLA হৈ আছে। আপোনালোকক যে এই সমষ্টিটো এৰি দিব কিমান আশাবাদী আপোনালোক? উপ নিৰ্বাচনত আমি ডিপ্লো ৰঞ্জন ডাঙৰীয়াক আমি অসম গণ পৰিষদ দল আৰু বিজেপিৰ কৰ্মীকৰ্তা চবেই মিলি পেলাই আমি তেখেতক আমি উপ নিৰ্বাচন MLA বনাইছোঁ আৰু আমি আশাবাদী অসম গণ পৰিষদ দলৰ প্ৰাৰ্থিত্ব দিব বুলি। যিহেতু আমাৰ 92% অসম গণ পৰিষদ দলত মুছলমান মানুহ আছে, 92% মুছলমান মানুহ আছে আৰু এই মুছলমান মানুহ থকাৰ উপস্থিততে আমাৰ হাইকমাণ্ডে আলোচনাৰ মাধ্যমে গম পাইছোঁ যে আমাৰ যিমানখিনি মাইনৰিটি জেগা আছে এইখিনি আমাৰ অসম গণ পৰিষদ দলে পাব বুলি আশাবাদী। সংখ্যালঘু মানুহে আপোনাক মাইনৰিটি মানুহে কিয় ভোট দিব অসম গণ পৰিষদ? অসম গণ পৰিষদত ভোট দিয়াটো এটাই ৰিজন, আপোনালোকে নিশ্চয় গম পাইছে। আমাৰ অসম গণ পৰিষদ দলে আপোনাৰ মুছলিম হিন্দু তেনেকুৱা কোনো জাত ভেদ তেনেকুৱা কোনো আপোনাৰ মন্তব্য নিদিয়েও আৰু তেওঁলোকে তেনেকুৱা ৰাজনীতি নকৰেও। ঐক্য শক্তি প্ৰগতিৰে অসম গণ পৰিষদ দলটো জীয়াই আছে। আমাৰ দুখীয়াৰ ছাতি যিটো হৈছে আমাৰ অসম গণ পৰিষদে হৈছে। ঠিক আছে।